আমি কুৱেশ্যন নম্বৰ 1 লৈকে আহিছো তো কুৱেশ্যন নম্বৰ 1 ত আমাক কিছুমান সংখ্যা দিয়া আছে হেবিলাকক প্ৰামাণিক ৰূপত প্ৰকাশ কৰিবলৈ দিছে প্ৰামাণিক ৰূপক ইংলিছত কি কয় ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কোৱা হয় হ'ব তো সংখ্যা এটাক প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগিলে আমি দুটা কথা মানি চলিলে হ'ল প্ৰথম কথা সংখ্যাটোত দশমিক থাকক বা নাথাকক সংখ্যাটো আমি দশমিকত লিখিব লাগিব ঠিক আছে এতিয়া যদি সংখ্যাটো দশমিকত লিখিব লাগে দশমিকটো ক'ত বহাম বাওঁফালৰ পৰা আমি এটা অংক এৰিব লাগিব এৰি পেলাই আমি কি কৰিম দশমিকটো আমি বহাম ঠিক আছে অৰ্থাৎ দশমিকটোৰ বাওঁফালে কি থাকিব সদায় আমি এটা অংক থাকিব ঠিক আছে তো ইয়াতে আমাক সংখ্যাটো দিয়া আছে 357 আৰু লগত আমাৰ কেইটা আছে 50 আছে এতিয়া যদি মই 357 ৰ লগত 10 পূৰণ কৰোঁ আমি কি পাম 3570 ঠিক আছে যদি মই 357 ৰ লগত 100 পূৰণ কৰোঁ মই কি পাম 35700 তাৰ মানে মই কি ক'ব বিচাৰিছো চাবা যদি এটা সংখ্যাৰ লগত 10 পূৰণ কৰা হয় সোঁফালে এটা শূন্য বাঢ়ে হয় না নহয় যদি 100 পূৰণ কৰা হয় কি হ'ব তাৰ সোঁফালে কেইটা শূন্য বাঢ়ে দুটা শূন্য বাঢ়ে ঠিক তেনেকে যেতিয়া মই একৰ লগত পাঁচটা শূন্য লগাই দিলো তেতিয়া ইয়াৰ পাঁচটা শূন্য মই পাম হৈছে এতিয়া এই সংখ্যাত এই 1 লাখক মই কি কৰিম সূচকীয় ৰূপত লিখিম হ'ব 10 মানে মই কি লিখিব পাৰো 10 to the power 1 that মানে কি হ'ব 10 into 10 that is 10 square এই একে নিয়ম মতে 1000 হলে 10 কিউব হ'ব 10000 10 to the power 4 হ'ব আৰু এটা দুটা শূন্য বাঢ়িল 10 to the power 5 হ'ব তাৰ মানে ইয়াক মই কেনেকৈ লিখিম 10 to the power 5 হিচাপে লিখিম এইখিনি ক্লিয়াৰ আছে আমাৰ প্ৰথম নিয়মটোত কি কৈছে সংখ্যাটো দশমিকত লিখিব লাগিব দ্বিতীয় নিয়মটোত কৈছে বাওঁফালে এটা অংক ৰাখিব লাগিব এতিয়া মই 3.57 ক যেতিয়া মই 100 ৰে পূৰণ কৰিম তেতিয়া মই কি পাম 357.00 আৰু এইটো মানে কি 357 আকৌ 100 মানে কি 100 মানে হৈছে 10 স্কয়াৰ অৰ্থাৎ মই 357 ক কি হিচাপে লিখিলো 3.57 into 100 বা 3.57 into 10 স্কয়াৰ হিচাপে লিখি দিলো হৈ গল এইটো লিখি দিয়াৰ লগত 10 to the power 5 এই সংখ্যাটো চোৱাচোন তোমালোকে কি আছে 10 স্কয়াৰ আছে into 10 to the power 5 দুটাৰে ভূমি একে আছে মাজত পূৰণ আছে গতিকে কি হ'ব ঘাত কেইটা যোগ হৈ যাব গতিকে আমি কি পাম 3.57 into 10 to the power 7 আৰু এইটো হৈছে এই সংখ্যাটোৰ প্ৰামাণিক ৰূপ এতিয়া কোৱেশ্চন নম্বৰ 2 টো চাবা ইয়াতো আমি কি কৰিম জানানে ভাগৰ দৰে আমি প্ৰথমতে শূন্য কেইটা সেপাৰেট কৰি লম 10 ৰে পূৰণ কৰিলে কি হয় সোঁফালে এটা শূন্য হয় 100 ৰে পূৰণ কৰা দুটা শূন্য 1000 ৰে পূৰণ কৰা তিনিটা শূন্য 10000 ৰে পূৰণ কৰিলে কি হয় চাৰিটা শূন্য গতিকে মই যদি এনেকৈ লিখো এইটো সংখ্যা পাম হল ইনটু ইয়াত চাবা আগৰ দৰে পাইছিলো 10 মানে কি 10 to the power 1 100 মানে 10 into 10 মানে 10 স্কয়াৰ 1000 10 কিউব আৰু 10000 মানে হৈছে 10 to the power 4 গতিকে মই কেনেকৈ লিখিম 10 to the power 4 হিচাপে লিখিম সংখ্যাটো কি 70503 এই সংখ্যাটো মই কেনেকৈ লিখিম ইয়াতে কি কৰিব লাগিব বাওঁফালৰ পৰা এটা অংক কৰি দশমিক দিব লাগিব হা ইয়াতে চোৱা কেইটা স্থান আছে চাৰিটা তো দশমিকটো মই কি কৰিম এটা দশমিক আছে নেকি নাই তাৰ মানে এই চাৰিটা স্থান মই পিছুৱাই গল 10 ৰে পূৰণ কৰিলে কি হয় এটা স্থান যায় তেনে নাই এটা স্থান যাব 100 ৰে পূৰণ কৰা ইয়ালৈকে আহিব দুটা স্থান 1000 ৰে পূৰণ কৰা তিনিটা স্থান আহিব আৰু 10000 ৰে পূৰণ কৰিলে কি হ'ব চাৰিটা স্থান গুচি যাব তাৰ মানে চাৰিটা স্থান গল মানে কি অংকটো কি পালা 70503 পাম কৰিম আৰু 10000 ক কেনেকৈ লিখা হয় 10 ৰ কাৰণে কি 10 to the power 1 102 10000 মানে হৈছে 10 to the power 4 অৰ্থাৎ মই কেনেকৈ লিখিম 7.0503 into 10 to the power 4 এইটো মানে হৈছে এইটো হৈছে লগত আকৌ 10 to the power 4 আছে না নাই এটা সূচকৰ বিধি চোৱা দুটাৰে ভূমি 10 আছে সূচক দুটা কি আছে 4 আছে গতিকে সূচক দুটা যোগ কৰি দিয়া কিমান পাবা 10 to the power 8 আৰু এইটো হৈছে কি আমাৰ প্ৰামাণিক ৰূপ কোৱেশ্চন নম্বৰ 3 সংখ্যাটো কি দিয়া আছে 37800.35 ঠিক আছে এই অংকটোত চোৱা আমাৰ কি আছে অলৰেডি আমাৰ দশমিক আছে আগৰ অংকটোত আমাৰ কি আছিল সোঁফালে আমাৰ শূন্য বিলাক আছিল আৰু দশমিক নাছিল গতিকে তা আমি ভাঙি পেলাই লিখিছিলো আৰু দশমিকটো বহাইছিলো কিন্তু এই অংকটোত আমাৰ অলৰেডি দশমিকটো দিয়া আছে যেতিয়া সংখ্যাটো প্ৰামাণিক ৰূপ বা ষ্টেণ্ডাৰ্ড ফৰ্মত নিব লাগে সদায় আমি কি কৰিব লাগে বাওঁফালে এটা অংক এৰিব লাগে
এৰি পেলাই আমি দশমিকটো দিব লাগে ইয়াত চোৱা তো মই দশমিকটো ক'ত দিম মই দশমিকটো লিখিম 3 পইণ্ট বুলি দিম মানে দশমিকটো মই চোৱা ইয়াৰ পৰা কলৈকে আনিম ইয়ালৈকে আনিম মানে 3ৰ পিছত মই লিখিব লাগিব হল এতিয়া দশমিকটো যেতিয়া মই 3ৰ পিছত লিখিম তাৰ মানে মই কি কৰিলো চাচোন তোমালোকে মই দশমিকটো আগুৱাই আনিলো পিছুৱাই নিয়া নাই মই দশমিকটো আগুৱাই আনিলো কেই ঘৰ আগুৱাই আনিলো মই দশমিকটো 4 ঘৰ আগুৱাই আনিলো মই প্ৰথম অংকটোত কৈছিলো দশমিকটো যদি 1 ঘৰ আগুৱাই আনা হয় 10ৰে পূৰণ হয় মানে 10 টু দি পাৱাৰ 1 এৰে পূৰণ হয় যদি 2 ঘৰ আগুৱাই আনা হয় 100ৰে পূৰণ মানে 10 স্কয়াৰেৰে পূৰণ 3 ঘৰ আগুৱালে 10 কিউবৰে পূৰণ আৰু 4 ঘৰ আগুৱালে 10 টু দি পাৱাৰ 4 এৰে পূৰণ ইয়াত চোৱা যিমান ঘৰ আগুৱাই আনা হয় সূচকটো হেতুৱা হয় তো দশমিকৰ প্ৰতিটো ঘৰতে কি থাকে ঘৰ পূৰণ হৈ থাকে গতিকে যিমানটা ঘৰ আনিবা সিমানটা 10 হয় 4টা ঘৰ আনিলে 4টা 10ৰ পূৰণ হয় তাৰ মানে 10 টু দি পাৱাৰ 4 হয় গতিকে মই যেহেতু দশমিকটো মই 4 ঘৰ আগুৱাই নিলো মই এটা কি লিখিব লাগিব মই লিখিব লাগিব 10 টু দি পাৱাৰ 4 আমাৰ বুকত যেটো এনসার আছে ইয়াত এনেকে নাহাই নাই পেলে আমাৰ এইটো এনসার আছে তো এইটোৰ এইটোৰ মাজত পাৰ্থক্য কি বা ইয়াৰ জায়গাত এইটো কিয় লিখিলে এটো আমি জানিব লাগিব ইয়াত দশমিকৰ পিছফালে চোৱা 6টা অংক আছে তো ইয়াতে যেতিয়া দশমিকৰ পিছফালে ইমান বিলাক অংক থাকে আমি সাধাৰণতে দশমিকৰ পিছফালে কি হয় দুটা লিখিলেও হয় তো হেকাৰণে আমি আনসার হিচাপে এইটো লিখিব পাৰো তো এইটো লিখিলেও ভুল নহয় এতিয়া কোৱেশ্চন নম্বৰ 4 টো দেখা ইয়াত অলৰেডি আমাৰ দশমিক দিয়া আছে জাস্ট আমি কি কৰিব লাগে দশমিক স্থানটো বা দশমিকটো আমি আগুৱাই নিব লাগে হল তো এতিয়া দশমিকটো আগুৱাই নিলে সংখ্যাটো কিমান হ'ব সংখ্যাটো আমাৰ হ'ব 5.3628 হ'ব না নাই এতিয়া তোমালোকে কাউন্ট কৰা বা গণনা কৰা আমি দশমিক স্থানটো কেই ঘৰ আগুৱাই নিলো 1 ঘৰ 2 ঘৰ 3 ঘৰ আকৌ অংকটো মই কৈছো কি যদি দশমিকটো 1 ঘৰ আগুৱাই 10 টু দি পাৱাৰ 1 এৰে পূৰণ মানে 10 এৰে পূৰণ 2 ঘৰ আগুৱালে কি হয় 10 পূৰণ 10 100ৰে পূৰণ তাৰমানে 10 স্কয়াৰ যদি 3 ঘৰ আগুৱাই না হয় 10 পূৰণ 10 মানে 10 কিউব গতিকে ইয়াত মই দশমিকটো 3 ঘৰ আগুৱাই নিছো না নাই গতিকে যদি মই 3 ঘৰ আগুৱাই আনো তো ইয়াতে মই লিখি থৈছো অলৰেডি মই ইয়াক 10 কিউবেৰে পূৰণ কৰিম তো পূৰণ কৰিলে কি হ'ব এই সংখ্যাটো আৰু এই সংখ্যাটো তোমাৰ কি হৈ যাব সমান হৈ যাব হল আকৌ আমাৰ ওচৰত এটা সূচকীয় সংখ্যা দিয়া আছে না নাই কিমান আছে 10 টু দি পাৱাৰ 6 আছে দুটা একে ভূমি আছে মাজত পূৰণ আছে গতিকে আমি কি কৰিম ভূমিটো লিখিম সংখ্যা দুটা আমি সূচক দুটা আমি যোগ কৰি দিম তো আমি কিমান পাম আমি পাম 10 টু দি পাৱাৰ 9 সূচকৰ আমি এই বিধিটোৰ পৰা আমি এই সংখ্যাটো পালো গতিকে ইয়াৰ জায়গাত আমি কি লিখিম 10 টু দি পাৱাৰ 9 আৰু এইটোৱে হ'ব আমাৰ কি প্ৰামাণিক ৰূপ কোৱেশ্চন নম্বৰ 5 টো আগৰ কেইটাৰ দৰে একে হয় আমি দশমিকটো কি কৰিব লাগিব মুভ কৰাব লাগিব কোনফালে বাওফালে কেইটা স্থান 1 2 3 সো তিনটা স্থান মুভ কৰা মানে কি প্ৰতিটো স্থানতে কি হয় 10 পূৰণ হৈ থাকে গতিকে তিনটা স্থান মুভ কৰালে কি হ'ব তিনটা 10 পূৰণ হ'ব তাৰ মানে অলৰেডি লিখা আছে 3 ঘৰ যদি আগুৱাই দিও তেতিয়ালে 10 কিউবেৰে পূৰণ হয় তাৰ মানে সংখ্যাটো 3 ঘৰ আগুৱাই দিয়া দশমিকটো 3 ঘৰ আগুৱাই দিলো না নাই তাৰ মানে কিমান হ'ল 4.0032 3 ঘৰ আগুৱালে 10 কিউবেৰে পূৰণ হয় আৰু ইয়াতে কি আছে 10 টু দি পাৱাৰ 5 আমাক দিয়া আছে ইহতৰ ভূমিটো ৰাখি পেলাই সূচক কেইটা আমি যোগ কৰি দিম এইটোৱে হ'ব আমাৰ সূচকীয় ৰূপ ঠিক আছে